নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। তো আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ পাঠটোৰ গণিতবিলাক কৰি আছোঁ অকল। তো গণিতবিলাকৰ আমি আজি 213 পেজত থকা তোমালোকে কিতাপ বহি ওলাই ল'বা ভিডিঅ'টো চাওঁতে। তাৰে 4 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, মেট্ৰিকত আহিছে বহুতবাৰ। তো এইটো আজি সমাধান কৰিম আমি, ঠিক আছে? কেনেকৈ সমাধান কৰিম চোৱা। এটা প্ৰশ্নত কি কৈছে অকণমান মন কৰিবা। 2 ওম, 3 ওম আৰু 6 ওমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওম আৰু 1 ওম পোৱা যাব, হয়? তো এতিয়া তোমালোকে ভাবিবা যে আমি দেখোন আচলতে এনেকৈহে জানো, দুই ধৰণে সংযোগ কৰিব জানো, এনেকে নাইবা এনেকে ন? তোমালোকে এই দুই ধৰণে জানা। ধৰি লোৱা ইয়াতে সমাধানটো কৰিছো। ইয়াত এটাক R1 বুলি ধৰিলো, R1 2 ওম, এটাক R2 বুলি ধৰিলো 3 ওম আৰু এটা R3 বুলি ধৰিলো 6 ওম। এই তিনিটা ন, R1 R2 R3 আমি এনেকে জানো আৰু এনেকেহে সংযোগ কৰিব জানো। সমান্তৰাল সজ্জা আৰু এইটো হ'ল শ্ৰেণীবদ্ধ সজ্জা। গতিকে প্ৰথমতে একবাৰ নকৰিবা, কৰিব নালাগে, চাই থাকা, আইডিয়াটো তেতিয়াহে আহিব। সমান্তৰাল সজ্জাত ইটো ধৰা 2 ওমৰটো, ইটো 3 ওমৰটো, ইটো 6 ওমৰটো, ইটো 2 ওমৰটো, 3 ওমৰটো, 6 ওমৰটো। আমাক 4 ওম হ'ব লাগে, মুঠ ৰোধটো টোটেলটো 4 ওম হ'ব লাগে, আৰু এবাৰ টোটেলটো কিমান হ'ব লাগে, 1 ওম হ'ব লাগে। তো এনেকে যদি সংযোগ কৰিলো, মই চিম্পলি কৰি দেখাইছো। 1/RP, RP কিয় লিখিলো, এইটো সমান্তৰাল সজ্জাত আছে, পেৰেলেল কানেকশ্যন। তো 1/R1 1/2 প্লাছ 1/3 প্লাছ 1/6, এইটো সূত্ৰৰ মতে এনেকুৱা হ'ব। তো 1/RP এইকেইটাৰ যদি লসাগু লওঁ 6 হ'ব, 2ৰে 6, আমি এই দুটাই জানো, সেইকাৰণে এই দুটাতে সংযোগ কৰি চাইছো। 2ৰে 6 হৰণ কৰিলে 3, 3 1 গুণ 3, 3ৰে 6 হৰণ কৰিলে 2, 2 1 গুণ 2, 6ৰে 6 হৰণ কৰিলে 1, 1 1 গুণ 1। তো 1/RP ইকুৱেল এইকেইটা যোগ কৰিলে কিমান হ'ল, 6, তলত থাকিল 6। তো 1/RP ইকুৱেল 1। গতিকে RP টো যদি ইফালে ইয়াতে 1 থকা বুলি ভাবি বজ্ৰ পূৰণ কৰোঁ, RP মানে 1 হ'ল। গম পালো, 2 নম্বৰটো পাই গলো। তাৰমানে এই ৰোধক তিনিটাক সমান্তৰাল সজ্জাত সংযোগ কৰিলে আমি 1 ওম পাম, মানে 2 নম্বৰটো পাই গলো। এতিয়া শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে 1 নম্বৰ উত্তৰ লাগে। ইয়াতে হয় RS ইকুৱেল R1 প্লাছ R2 প্লাছ R3 হয় ন। R1 মানে 2 ওম, R3 3 ওম, 6 ওম, 2 3 5, 5 6 11 ওম। এইটো বাৰু হৈ গ'ল, আমি এইটো গমেই পালো, সমান্তৰাল সজ্জাত সংযোগ কৰিলে তাৰ মুঠ ৰোধ 1 ওম পোৱা যাব। কিন্তু 4 ওম কেতিয়া পাম? শ্ৰেণীবদ্ধ সংযোগ কৰি চালো, কৰিলেতো 11 ওমহে পাম, কিন্তু আমাকতো 11 ওম নালাগে, 4 ওম লাগিব। গতিকে এইটোত অলপ মাথা মাৰিব লাগিব। চাবা, অকণমান বেলেগ ধৰণে বুজাই চাওঁ, মিক্স কৰি দিওঁ, আমিষ নিৰামিষ মিক্স কৰি দিওঁ। ইয়াতে এটা ৰোধক দিলো, ইয়াতে এটা দিলো, এনেকে সংযোগ কৰিলো। তোমালোকে চালে লক্ষ্য কৰিবা, এইটো ধৰা 2 ওমটো ইয়াতে দিলো, 3 ওমটো ইয়াতে দিলো, 6 ওমটো ইয়াতে দিলো। তোমালোকে ভালদৰে লক্ষ্য কৰিলে গম পাবা যে এই দুটা সমান্তৰাল সজ্জাত আছে ন। এই ৰোধক দুটা কিহত আছে? সমান্তৰাল সজ্জাত আছে। ইয়াৰ যদি মুঠ ৰোধ ওলাই যাওঁ, ইয়াৰ মুঠ ৰোধটো কিমান হ'ব চোৱা। 1 বাই এনে চিম্পলি ওলাই দিছো, ভালকে মই কৰি দি আছো।
1/3 প্লাস 1/6 গতিকে 3 আৰু 6 লসাগু ললে 6 হল 1/rp ন 3 ৰে 6 ঘৰণ কৰিলে 2 2 1 গুণ 2 6 ৰে 6 ঘৰণ কৰিলে 1 1 1 গুণ 1 1/rp equal 3/6 এতিয়া বজ্ৰ পূৰণ কৰিলে 3rp equal 6 গুণ 6 তিনিটো এতে পূৰণ হৈ আছে ইফালে গলে হৰণ 3 ৰে 6 ঘৰণ কৰিলে 2 ও ইহত দুটাক তাৰ মানে আমি যদি সমান্তৰাল সজ্জাত সংযোগ কৰো ইহতৰ মুঠ ৰোধটো কিমান ওম হ'ব এই দুটাৰ মুঠ ৰোধটো 2 ওম হ'ব গতিকে চোৱাচোন ইহত দুটাৰ লগত এই 2 ওম ৰোধকটো শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে ইহত দুটাৰ লগত এই দুটাক যদি এটা বুলি ভাবো এই 2 ওমটো ইহত দুটাৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে গতিকে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ লোৱা সূত্ৰটো ডাইৰেক্ট এইটো হয় নহয় r1 + r2 মানে এইটো আৰু এইটো প্লাস কৰি দিলে হল গতিকে এইটো কিমান ওম 2 ওম এই দুটাৰ মুঠ ৰোধটো কিমান ওম 2 ওম গতিকে 2 2 কিমান ওম হ'ব 4 ওম নিশ্চয় বুজি পালো তাৰ মানে এনেদৰে সজালে আমি তাৰ মুঠ ৰোধটো কিমান ওম পাম 4 ওম পাম আৰু এনেদৰে সজালে মুঠ ৰোধটো কিমান পাম 1 ওম পাম প্ৰথমতে গণিতটো কৰাৰ আগতে এনেকে তোমালোকে উলাই ভাবিব লাগিব তাৰ পিছতহে গণিতটো কৰিব পাৰিবা এতিয়া মই কৰি দি আছো ভালকে সিস্টেমেটিকলি ঠিক আছে সিস্টেমেটিকলি কেনেকৈ কৰে সেইটো এতিয়া গম পাবা ঠিক আছে আমি এ নম্বৰটো কৰিম ডায়াগ্ৰামটো বনাই লবা প্ৰথমতে ডায়াগ্ৰামটো এনেকৈ কৰিলো ইটো 2 ওমৰ ৰোধকটো দিলো ইয়াতে 3 তোমালোকে ভাবিছা আছে যে কেনেকৈ গম পাম তোমালোকে চাব লাগিব অলপ মাথা মাৰি বেলেগ উপায় নাই আৰু তেনেকৈ গম পোৱা মই যেনেকৈ দেখালো হেনেকৈ চাব লাগিব প্ৰথমতে পৰীক্ষাত এইটো নাহি পেলাই বেলেগো আহিব পাৰে কিন্তু প্ৰশ্নৰ ষ্টাইল একে থাকিব ইটো তোমাৰ 2 ওম ৰোধকটো ইটো 3 ওম ৰোধকটো ইটো r1 বুলি ধৰিলো ইটো r2 ইটো r3 এনেকৈ দিবা চিত্ৰত r2 আৰু r3 ৰোধক দুটা r2 আৰু r3 ৰোধক দুটা সমান্তৰাল ভাবে সংযোগ কৰি তাৰ লগত r1 ৰোধকটো r1টোক শ্ৰেণীবদ্ধভাৱে কৰিছো এই দুটা সমান্তৰাল কিন্তু এইটোক এই দুটাৰ লগত শ্ৰেণীবদ্ধভাৱে তাৰ লগত r1 ৰোধকটো এনেকৈ লিখি দিলে হ'ল শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হ'ল নিশ্চয় বুজি পালা এতিয়া ইয়াৰ মুঠ ৰোধ r2 আৰু r3 ৰোধক দুটাৰ মুঠ ৰোধ উলাই দিলো যেহেতু সমান্তৰাল 1/rp দিলো সমান্তৰাল আছে দুটা তো 1/r2 plus 1/r3 তো গতিকে 1/rp equal 1/r2 মানে 3 1/r3 মানে 6 তো 1/rp equal 3 আৰু 6 লসাগু ললে 6 হল 3 ৰে 6 ঘৰণ কৰিলে 2 2 গুণ 2 6 ৰে 6 ঘৰণ কৰিলে 1 1 1 গুণ 1 1/rp equal 3/6 বজ্ৰ পূৰণ কৰি দিয়া 3rp equal 6 তো rp equal 3 দি 6 ঘৰণ কৰিলে 2 ওম তাৰ মানে এই দুটাৰ মুঠ ৰোধটো কিমান ওম হল 2 ওম তো গতিকে ইটো কৈছো এই যে r2 আৰু r3 ৰোধক দুটাৰ লগত r1 টো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা আছে গতিকে এইখিনিৰ লগত ইয়াৰ মুঠ ৰোধটো ডাইৰেক্ট প্লাস হ'ব শ্ৰেণীবদ্ধ সজ্জাত ডাইৰেক্ট প্লাস হয় গতিকে সজ্জাটোৰ মুঠ ৰোধ এই যেটো সজ্জা ইয়াৰ মুঠ ৰোধ উলাই দিম এতিয়া সজ্জাটোৰ মুঠ ৰোধটোক আমি
আর এস এ দিয়ে বুজালো দিয়াচোন কাৰণ এইটো এইখিনি শ্ৰেণীবদ্ধ আছে গতিকে কি হ'ব এইখিনি আৰু এইখিনি ডাইৰেক্ট যোগ হ'ব r1 প্লাস এই দুটাৰ মুঠ ৰ'দখিনি rp হয়নে r1 মানে কিমান ওম 2 ওম rp মানে কিমান ওম উলাই থৈছো 2 ওম 2 ওম কিমান ওম 4 ওম তাৰ মানে এনেকে সজালে সজ্জাটোৰ মুঠ ৰ'দ কিমান ওম হয় 4 ওম হয় বুজি পালা তো লিখি লোৱা ভিডিওটো পজ কৰি লিখি লোৱা মই বি নাম্বাৰটো কৰি দি আছো ঠিক আছে নিশ্চয় বুজি পাইছা বুজি নাপালে কমেন্টত জনাবা চাবা এটা বি নাম্বাৰটো আমি মনত আছে ন প্ৰথমতে আইডিয়া কৰি লৈছিলো যে গোটেইকেইটা ৰোধককে আমি সমান্তৰাল সজ্জাত সজাই লৈছিলো হয় গোটেইকেইটা ৰোধকক আমি কি সজ্জাত সজাই লৈছিলো সমান্তৰাল সজ্জাত সজাই লৈছিলো এইটো তোমাৰ r1 ৰোধকটো আছিলে এইটো r2 ৰোধকটো আছিলে এইটো r3 ৰোধকটো আছিলে গতিকে তিনিটা ৰোধকক সমান্তৰাল সজ্জাত সজাই লোৱাৰ ফলত আমি তাৰ মুঠ ৰ'দ কিমান পাইছিলো 1 ওম পাইছিলো প্ৰথমতে আমি কথাখিনি ভাবি লৈছো আৰু প্ৰেক্টিস কৰাৰ ফলত এটা আহি যাব আৰু টেনচন ল'ব নালাগে তো ৰ'দ r1 r2 আৰু r3 ৰোধক তিনিটা সমান্তৰাল সজ্জাত কি সজ্জাত সমান্তৰাল সজ্জাত সংযোগ কৰা হল কেনেকৈ সংযোগ কৰিলো সমান্তৰাল সজ্জাত সংযোগ কৰিলো বুজি পালা নিশ্চয় তো তোমালোকে এই আগৰ পাৰ্টটো চাবা পাৰ্ট 1 টো প্লেলিষ্ট পাই যাবা তো এটাকে সজ্জাটোৰ মুঠ ৰ'দ উলাই দিব পাৰো ডাইৰেক্ট তো কি হ'ব 1/rp ইকুৱেল 1/r1 প্লাস 1/r2 প্লাস 1/r3 তো 1/rp ইকুৱেল 1/r1 ন r1 মানে কিমান 2 1/r2 r2 মানে কিমান 3 1/r3 মানে কিমান 6 নিশ্চয় বুজি পাইছা 1/rp একেটাৰ যদি লসাগু লওঁ 6 হ'ব 2 ৰে 6 হৰণ কৰিলে 3 3 1 গুণ কিমান 3 3 ৰে 6 হৰণ কৰিলে 2 2 1 গুণ 2 6 ৰে 6 হৰণ কৰিলে 1 1 গুণ 1 গতিকে 1/rp ইকুৱেল 3 ৰে 5 5 1 6 6 6/6 গতিকে বজ্ৰ পূৰণ কৰা 6rp ইকুৱেল 6 1 গুণ 6 গতিকে rp ইকুৱেল কিমান ওম 1 ওম 6 দি 6 হৰণ কৰিলে 1 ওম হৈ গ'ল এনেকৈ সংযোগ কৰিলে 1 ওম পালো তো নিশ্চয় তোমালোকে বুজি পাইছা ভিডিওটো বহুত শৰ্টকে বনালো আজিলৈ এৰিছো পুনৰ অতি সোনকালে নতুন এটা ভিডিওৰ সৈতে বেলেগ গণিত কেইটাও তোমালোকক কৰি দিম চিন্তা কৰিব নালাগে পঢ়া শুনা ভালকে কৰি থাকিবা ঠিক আছে আজিলৈ এৰিছো নমস্কাৰ